18 জানুয়ারি অসমে আসবেন প্রধানমন্ত্রী নরেন্দ্র মোদী। কলিয়াবর থেকে নুমলীগড় পর্যন্ত নির্মীয়মান 4 লেন বিশিষ্ট জাতীয় মহাসড়কের এলিভেটেড করিডোরের ভিত্তিপ্রস্তর স্থাপন করবেন প্রধানমন্ত্রী। কলিয়াবরের মৌচন্দা মাঠে এক বিশাল জনসভায়ও অংশ নেবেন প্রধানমন্ত্রী। আপনাদের জানিয়ে রাখি আরও একবার যে আবারও অসম সফরে আসছেন প্রধানমন্ত্রী নরেন্দ্র মোদী। আগামী 18 জানুয়ারি অসমে আসবেন প্রধানমন্ত্রী নরেন্দ্র মোদী। কলিয়াবর থেকে নুমলীগড় পর্যন্ত নির্মীয়মান 4 লেন বিশিষ্ট জাতীয় মহাসড়কের এলিভেটেড করিডোরের ভিত্তিপ্রস্তর স্থাপন করবেন প্রধানমন্ত্রী। কলিয়াবরের মৌচন্দা মাঠে এক বিশাল জনসভাতেও অংশগ্রহণ করবেন প্রধানমন্ত্রী। অসমবাসীক প্ৰায় 3 বছৰ আগৰে পৰা মই জনাইছিলোঁ যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এলিভেটেড কৰিডৰ হ'ব, যিয়ে কাজিৰঙাৰ বন্যজন্তুক বানপানীৰ সময়ত ৰক্ষা কৰিব। আৰু আজি কলিয়াবৰৰ পৰা বোকাখাট যাবলৈ বিশেষকৈ বিভিন্ন ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আমাক 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগে। এই এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে আমি আধা ঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা আমি বোকাখাট পাব পাৰিম। ইয়াৰ ফলত গুৱাহাটী আৰু যোৰহাটৰ মাজত দৈৰ্ঘ্য 4 ঘণ্টালৈ হ্ৰাস পাব। আমাৰ যাতায়াতৰ দৃষ্টিভংগীৰ পৰা আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ দৃষ্টিভংগীৰ পৰা এইটো এটা যথেষ্ট ডাঙৰ প্ৰজেক্ট। অহা 18 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰজেক্টৰ শিলান্যাস কৰিব আৰু এই প্ৰজেক্টৰ বাকী কাম টেণ্ডাৰ আদি ইতিমধ্যে আগবাঢ়ি গৈছে। আমি অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে মই আজি আমাৰ এই পথাৰ মৌচন্দা পথাৰলৈ আহিছিলোঁ, যাতে খুব ভাল কৰি অনুষ্ঠানটো আমি কৰিব পাৰোঁ। আমাৰ কাৰ্যকৰ্তাসকলকো লগ পালোঁ আৰু আমি আশা কৰোঁ যে সুন্দৰ সভা এখন আমি অনুষ্ঠিত কৰিম আৰু অসমবাসী ৰাইজক দিয়া এই উপহাৰ অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে ধন্যবাদ জনাব।